নমস্কাৰ এটো আসলতে 19 নম্বৰৰ পৰা হেতু আপোনালোকে যে ভিডিঅ'ত দেখি আছে এটো হৈছে মাজুলী লখিমপুৰ সংযোগী দলঙৰ লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকি দলংখনৰ এটো অতিৰিক্ত খুঁটা এই অতিৰিক্ত খুঁটাটোত আসলতে গাৰ্ডাৰখিনি নিৰ্মাণ কৰি আছে এই ওপৰতে গাৰ্ডাৰখিনি নিৰ্মাণ কৰি আছে এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে এই ক্ৰেনখনৰ জৰিয়তে এই কৰ্মীসকলে গাৰ্ডাৰ নিৰ্মাণ কৰি আছে যেহেতু এই অতিৰিক্ত খুঁটাটোৰ যিবিলাক আসলতে গাৰ্ডাৰ আছিল আই গাৰ্ডাৰ যিখিনি আছিল এই আই গাৰ্ডাৰখিনি যেহেতু তলত আসলতে নিৰ্মাণ কৰি লোৱা নাই এই গাৰ্ডাৰখিনি আসলতে এই ওপৰতে নিৰ্মাণ কৰিছে এই ক্ৰেনৰ জৰিয়তে কৰ্মীসকলে এই ওপৰত এই গাৰ্ডাৰ নিৰ্মাণ কৰি আছে এই গাৰ্ডাৰ নিৰ্মাণৰ পাছতে স্লেব ঢালাই কৰিব আৰু এটো 18 পৰা 19 নম্বৰ এটো যেটো খুঁটা এই খুঁটাটোত স্লেব ঢালাই কামখিনি আছে এটো 18 পৰা 19 নম্বৰ খুঁটাটোৰ স্লেব ঢালাই কামটো বাকি আছে তাৰ পিছত এই অতিৰিক্ত খুঁটাটো এই গাৰ্ডাৰ ইতিমধ্যে নিৰ্মাণ কৰি আছে আৰু এটো স্লেব ঢালাই কামখিনি কৰিব আৰু এই নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা এই প্ৰথমখন পকি দলঙৰ এই আটাইকেইটা খুঁটা 18 আৰু 19 নম্বৰ এই 18 আৰু 19 নম্বৰ খুঁটাটোৰ বাহিৰে এই আটাইকেইটা খুঁটাতে ইতিমধ্যে স্লেব ঢালাই কাম হৈ গৈছে এই এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰীসকলে ইতিমধ্যে এইখিনি কাম কৰি আছে আৰু এই ক্ৰেন এই গোটেই দলংখনৰ ইতিমধ্যে স্লেব ঢালাই কামখিনি হৈ গৈছে আৰু এই স্লেব ঢালাই কামৰ পাছতেই হয়তো দলংখনৰ ৰেলিং নিৰ্মাণ কৰিব দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে আসলতে ৰেলিং নিৰ্মাণ কৰিব এই দলংখনৰ প্ৰায় কাম 90% হৈ গৈছে এখন প্ৰথমখন পকি দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা যিখন প্ৰথমখন পকি দলং এই প্ৰথমখন পকি দলঙৰ আসলতে 90% কাম হৈ গৈছে ওপৰৰ আটাইকেইটা খুঁটাৰে ইতিমধ্যে স্লেব ঢালাই হৈ গৈছে মাত্ৰ এটা খুঁটাৰ বাহিৰে 18 আৰু 19 নম্বৰ খুঁটাটোৰ বাহিৰে আটাইকেইটা খুঁটাৰে স্লেব ঢালাই কামখিনি হৈ গৈছে আৰু সেইটো অতিৰিক্ত খুঁটা সেই অতিৰিক্ত খুঁটাটোত আই গাৰ্ডাৰ এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে আই গাৰ্ডাৰ ওপৰতে নিৰ্মাণ কৰি আছে এই ক্ৰেনৰ জৰিয়তে এইটো হৈছে মাজুলীৰ ঘাইপথ এই মাজুলীৰ ঘাইপথটোৰ সুৰক্ষাৰ কাৰণে এইটো কালভাৰ্ট নিৰ্মাণ কৰা হৈছে আৰু এই কালভাৰ্টটো সুৰক্ষাৰ কাৰণে এই দুয়ো কাষে জুম কৰি দেখাই দিছোঁ এয়া বৰ্তমান এতিয়া এই কালভাৰ্টটো সুৰক্ষাৰ কাৰণে এইখন ওয়াল গঠন কৰিছে আৰু এই ওয়ালখনত বৰ্তমান ঢালাই কৰি আছে আৰু আপোনালোকে আগৰ ভিডিঅ' চাইছে যদি আপোনালোকে গম পায় এই কালভাৰ্টৰ এটা ভিডিঅ' দিছিলোঁ এই কালভাৰ্টটো সুৰক্ষাৰ কাৰণে এই যেটো ওয়াল এতিয়া ঢালাই কৰি আছে এই ওয়াল ঢালাই কৰা তলিত আসলতে ওয়ালটো ঢালাই কৰি থকা সেই ভিডিঅ' দেখাইছিলোঁ আজি কম দিনৰ ভিতৰতে এই ওয়ালখন গঠন কৰিবলৈ সক্ষম হৈছে ওয়ালখন গঠন কৰিবলৈ সক্ষম হৈছে ঘাইপথ নিৰ্মাণকাৰী যেটো প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ যেটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটোৱে ইমানখিনি কাম কৰিবলৈ আগবাঢ়ি গৈছে আৰু আপোনালোকে এইফালে ওয়ালতো আপোনালোকে অলপ দিনৰ আগত ভিডিঅ' দিওঁতে দেখিছিলে এই ওয়ালখনৰ তলিতে ঢালাই কৰি থকা ভিডিঅ'ত দেখুওৱা হৈছিলে আৰু এতিয়া এই ওয়ালখন হৈ গ'ল সম্পূৰ্ণৰূপে এইফালে এই ওয়ালখন হৈ গ'ল এইফালেও এই ওয়ালখন হৈ গ'ল ওপৰত এটা পাৰ্ট ঢালাই কৰি আছে যেহেতু পাৰ্টকে যেহেতু এই ওয়ালখন গঠন কৰে আসলতে তলিৰ ঢালাইটো কৰাৰ পাছত প্ৰায় তিনিটামান পাৰ্টত এই ওয়ালটো গঠন কৰে এয়া কৰ্মীসকলে কামখিনি তীব্ৰ গতিৰে কৰি আছে আৰু এইখন যিখন মছলা মিক্সাৰ এইখন গাড়ী এই গাড়ীখনতে মছলা লৈ আহিছে আৰু আগলৈ সেইখন দেখিছে এইখন বম প্ৰেছাৰ গাড়ী এইখন মছলা মিক্সাৰ যিখন মিলাৰ গাড়ী এই মিলাৰ গাড়ীখনে বম প্ৰেছাৰ গাড়ীখনক মছলাটো যোগান ধৰে আৰু বম প্ৰেছাৰ গাড়ীখনে যেহেতু ওয়ালত ঢালাই কৰি আছিল মছলাখিনি দিছিল আৰু এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে যেহেতু এয়া ঢালাই কৰিছে আৰু ইতিমধ্যে ঢালাই কামটো হৈ গৈছে আৰু
এনেদৰে আচলতে এই কালভাৰ্টৰ সুৰক্ষা ৱালটো এনেদৰে আচলতে ঢালাই কৰি আছে, এইটো ঢালাই কৰি আছে। এয়া খুব কম দিনৰ ভিতৰত এইফালে এই ৱালখন হৈ গৈছে আৰু এইফালেও এইখন ৱাল হৈয়ে গৈছে। আচলতে 3টা পাৰ্টত আচলতে এই ৱালখন গঠন কৰে। প্ৰথম তলিত ঢালাই কৰাৰ পাছত ওপৰলৈ এটা পাৰ্ট কৰে, সেই পাৰ্টটো ঢালাই কৰাৰ পিছত আৰু এটা পাৰ্ট কৰে মাজত, আৰু এতিয়া 3 নম্বৰ পাৰ্টটো এইটো ওপৰলৈ ৱালৰ 3 নম্বৰ পাৰ্টটো এয়া ঢালাই কৰিছে। এইখিনি এইফালেও এইটো ঢালাই হৈ গৈছে আৰু এয়াই ইতিমধ্যে এই 2 পাৰ্টত ৱাল গঠন কৰি এয়া মাটিও ভৰাবলৈ সক্ষম হৈছে। কামখিনি খুব ক্ষিপ্ৰতাৰে কৰিছে। দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু ঘাইপথ নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে খুব ক্ষিপ্ৰতাৰে কামখিনি আগবঢ়াই লৈ গৈছে, যাৰ ফলস্বৰূপে ইমানখিনি কাম আগবাঢ়ি গৈছে। আৰু এইফালে এনেদৰে মাজুলীৰ বালিচাপৰি ফাললৈ যাবগৈ এই ঘাইপথটো। আৰু এই ঘাইপথটো আজি অলপ দিনৰ আগত আচলতে ভিডিঅ' দিওঁতে এই ঘাইপথটোৰ আচলতে এই বাওঁ অংশত একো কামেই হোৱা নাছিলে, এই বাওঁ অংশত একো কাম হোৱা নাছিলে। এতিয়া এই বাওঁ অংশটো আচলতে এয়া কাম কৰিবলৈ সক্ষম হৈছে, বহুখিনি কাম কৰিলে। আৰু এই পাৰ্টটোত আচলতে এটা বৃহৎ পুখুৰী য'ত কাম কৰি আছে, JCBখনে য'ত কাম কৰি আছে, এই পাৰ্টটোত এটা বৃহৎ পুখুৰী আছিলে। এই বৃহৎ পুখুৰীটো পুতি পেলানি এয়া ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে ইমানখিনি কাম কৰিবলৈ সক্ষম হ'ল। আগলেতো এইখিনি সম্পূৰ্ণ ফিলাপেই কৰিছে, সম্পূৰ্ণই কৰিছে, এইখিনি কামখিনি ইমানখিনি কৰিছে। খুব সোনকালে এই কামখিনি কৰিবলৈ সক্ষম হৈছে।